স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। এইখিনি কথা কম বুলি ভাবা নাছিলোঁ, কিন্তু মই যিহেতু দেখিছোঁ যে কেইবাটাও নিউজ চেনেলত এই কথাখিনি ইতিমধ্যে প্ৰচাৰ হৈ আছে, সেইকাৰণে বস্তুকেইটা একচুৱেলি কওঁ বুলি ভাবিলোঁ। প্ৰথম কথা হ'ল, আপোনালোকে জানে ৰিচেণ্টলি পৰহিনে তাৰ আগদিনা এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছিলে, আৰু সেই চেৰেমনিত কিছুমান এনেকুৱা কথা কোৱা হৈছিলে যিকেইটাৰ প্ৰতি আমাৰো অবজেকশ্যন আছে, কিন্তু আমি সেইবিলাক ধৰি মেলি থকা নাই। সেইকাৰণে আমি কোনো ধৰণৰ কথা বতৰা সেইবিলাকৰ ওপৰত আমি কোৱাও নাই বা ক'বলৈ বিচৰাও নাই, কিন্তু নিউজ চেনেলবিলাকত বৰ বেছিকৈ দি থকা দেখি পেলাই কথাখিনি ক'বলৈ ওলালোঁ। প্ৰসংগ হ'ল, নিউজ চেনেলবিলাকত এটা নিউজ দি আছে যে আগন্তুক মানে এপইণ্টমেণ্টবিলাক বন্ধ হ'ব নেকি। যিখিনি চৰকাৰী খণ্ডৰ যিখিনি অফিচ আছে, কাৰ্যালয় আছে, সেইবিলাকৰ যি ৰিক্ৰুটমেণ্টবিলাক হৈ আছে সেইবিলাক বন্ধ হ'ব, আৰু বাহিৰা কোম্পানীৰ পৰা আনি পেলাই মানুহ ইয়াতে ভৰাবহি, তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। আৰু এই বস্তুটোত মোৰ অবজেকশ্যন এইকাৰণেই আছে, নিউজ চেনেলবিলাকে যিদৰে পৰ্ট্ৰে কৰিছে, এই বস্তুটোৱে বৰ্তমান যিবিলাক পৰীক্ষাৰ্থী আছে, যি পৰীক্ষা মানে প্ৰক্ৰিয়া চলি আছে, এইবিলাক মানে মানুহবিলাকৰ যিবিলাক মন আছে সেই মনবিলাক অলপ ভাঙি দিব পাৰে বা অলপ ধৰি লওক ডেম্প কৰিব পাৰে। অ'কে, চ' এনেকুৱাবিলাক বস্তু আপোনালোকে ডিউটিও অলপ চাই চিতি দিব। চ' কথা হ'ল যে সেইদিনা যেতিয়া এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আছিলে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান কথা ক'লে, যে তেওঁ প্ৰথম কথাটো ক'লে যে কিছুমান কৰ্মচাৰীয়ে চৰকাৰক ভোট দিয়া নাই, আৰু ভোট নিদিয়া কথাটো এইকাৰণে ক'লে যে কিছুমান কৰ্মচাৰীয়ে অলপ কাম বেছিকৈ কৰিব লগা হোৱাৰ কাৰণে তেওঁলোকে অস্বস্তি পাইছে, অশান্তি পাইছে, সেইকাৰণে ভোট দিয়া নাই। চাওক, ভোট দিয়া নিদিয়াটো এজন মানুহৰ ডেম'ক্ৰেটিক ৰাইট হয়, তেওঁৰ সাংবিধানিক অধিকাৰ। তেওঁ কাক ভোট দিয়ে নিদিয়ে সেইটো তেওঁৰ নিজস্ব কথা। বহু কথাৰ কাৰণে কোনোবাই, যিহেতু সেইটো মই নাজানো যে কেনেকৈ গম পাইছে ভোট দিয়া নাই বা দিছে বা দিয়া নাই। কথা হৈছে যে এজন মানুহে কাক ভোট দিছে কাক নাই দিয়া সেইটো তেওঁৰ বাদে অন্য কোনো মানুহে নাজানে। আৰু এজন মানুহে এটা ভোট দিয়া লৈ পেলাই বহুত ফেক্টৰ থাকে। তেওঁ বহুতো কথাত ভাল পাই পেলাই কাৰোবাক ভোট দিব পাৰে, বহুতো কথাত বেয়া পাই কাৰোবাক ভোট নিদিব পাৰে, কিবা এটা ছিংগল কথাত ভাল পায়ো কাৰোবাক ভোট দিব পাৰে, এটা ছিংগল কথাত বেয়া পায়ো কাৰোবাক ভোট নিদিব পাৰে, বহুত বেলেগ বেলেগ কথা আছে। কিন্তু এই সমজুৱাকৈ যি কথা ক'লে যে কৰ্মচাৰীখিনিয়ে কাম কৰিবলৈ বেয়া পায়, কাম চোৰ, আৰু সেই বস্তুটোৰ কাৰণে তেওঁলোকে চৰকাৰক ভোট দিয়া নাই, এই বস্তুটো একেবাৰে এটা বেয়া কথা। কাম চোৰ যদি কৰ্মচাৰী হ'লহেঁতেন, এইখন চৰকাৰ বুলিয়ে নহয়, ইয়াৰ পূৰ্বৰ চৰকাৰ হওক, তাৰ আগৰ চৰকাৰ হওক, যিমানখিনি চৰকাৰ আছে, চৰকাৰখনে জাষ্ট ৰুল ফ্ৰেম কৰে, তেওঁলোকে খালী স্কিম উলিয়ায়, তেওঁলোকে ৰুল ফ্ৰেম কৰে, কিন্তু কাৰ্যৱস্থাত গ্ৰাছৰুট লেভেললৈকে সেইখিনি সম্পাদনা কৰা, সেইখিনি এক্সিকিউট কৰা সকলো এই কৰ্মচাৰীখিনিয়ে কৰে। এই কৰ্মচাৰীখিনিয়ে যদি কাম নকৰিলেহেঁতেন, কোনো এখন চৰকাৰৰ কোনো ৱেলফেয়াৰ স্কিম বা কোনো মেজাৰ্ছ কেতিয়াও সম্ভৱ হৈ নুঠিলেহেঁতেন। আজি কৈছে যে আমাৰ স্কিমবিলাক ইমান সফল হৈছে, কিবা হৈছে, এইখিনি কি কাৰণে হৈছে? এই যিখিনি কৰ্মচাৰীয়ে কাম কৰি আছে, এই কৰ্মচাৰীখিনিৰ কাৰণে সেই বস্তুটো সফল হৈছে। আৰু এনেকুৱা ধৰণৰ মন্তব্য দিলে এই কৰ্মচাৰী সমাজ যিখন আছে সেইখনে দুখ পায়। চ' এইবিলাক কথা কওঁতে অলপ চাব লাগে। ইয়াৰ লগতে দুটামান কথা ক'লে, চ' এটা কথাত মই ফুল্লি তেওঁক ছাপোৰ্ট কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি এটা কথা কৈছিলে যে চাকৰি এটা পোৱাৰ আগত আমাক কেৱল চাকৰি এটা লাগে, চাকৰিটো নাপাওঁতে ক'ৰবাত প্ৰাইভেট কাম হ'লে য'তেই দিয়ে ত'তেই গৈ পেলাই কৰিবগৈ লাগে, আনকি ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত গৈ পেলাই কাম কৰেগৈ। কিন্তু চাকৰি এটা পোৱাৰ পাছতে, চৰকাৰী চাকৰি এটা যেতিয়া পায়, চাকৰিটো জইন কৰাৰ পাছৰ পৰাই খালী ট্ৰান্সফাৰৰ ধান্দা লাগি যায়, ট্ৰান্সফাৰৰ ধান্দাটো ইমান বেছিকৈ মূৰত সোমাই যায় যে তেওঁলোকে না সেই জেগাত ভালকৈ কাম কৰিব পাৰে, আৰু সেই ট্ৰান্সফাৰ নোহোৱালৈকে সেই অশান্তিত নিজেও ভুগি থাকে, আৰু সেই অফিচৰো কাম কাজ কৰাত সমস্যা হয়। চ' এই বস্তুটো ডেফিনেটলি বেয়া। এতিয়া চাকৰি পাইছে, ইমান য়ং এজত চাকৰি পাইছে, অলপ ঠাইবিলাক ঘূৰিব লাগে, ফুৰিব লাগে, মানুহ চিনাকি হ'ব, কাৰ্যালয়বিলাক চিনাকি হ'ব, কৰিব লাগে। ট্ৰান্সফাৰটোতো এটা নিয়মীয়া বস্তু, সেইটো পাবই। যিখিনি গেজেটেড আছে তেওঁলোকৰতো মানে ৰোটেশ্যন ৱাইজ তেওঁলোকৰ ট্ৰান্সফাৰ হৈয়ে থাকে, এবছৰ, দুবছৰ, 3 বছৰৰ মূৰে মূৰে। 3 বছৰটোতো মেণ্ডেটৰীয়ে ট্ৰান্সফাৰ হৈয়ে থাকে। কিন্তু বাকী যিখিনি আছে সেইখিনিৰ ক্ষেত্ৰতো বেলেগ বেলেগ কিছুমান ডিপাৰ্টমেণ্টৰতো ৰেগুলাৰলি ট্ৰান্সফাৰ হৈ থাকে। আৰু যিহেতু পৰ্টেল মানে তেওঁলোকে তেনেকুৱা এটা বস্তু কৰিব যাতে গ্ৰেড 3 আৰু গ্ৰেড 4 মানুহখিনি ট্ৰান্সফাৰ হ'ব পাৰে, সেইখিনিও সোনকালে হ'ব। কিন্তু এই যিটো জইন কৰিয়ে যি ট্ৰান্সফাৰ লাগে, এনেকুৱা ধৰণৰ যি এটা মানসিক মানে স্থিতি এটা মানে গঢ়ি উঠিছে, বস্তুটো বেয়া, ঠিক নহয়। য'তেই পাইছে কামটো কৰিবলৈ, শিকিবলৈ প্ৰথমতে চেষ্টা কৰিব লাগে। আৰু এই নতুন নতুন যিখিনি ল'ৰা ছোৱালী ধৰি লওক চাকৰি পাইছে, কথাৰ লগততো আপুনি নোৱাৰে তেওঁলোকৰ লগত। চ' এইবিলাক কথা অলপ ইগন'ৰ কৰাই ভাল।
এতিয়া বস্তু হ'ল ইয়াৰ লগতে কেইটামান যি কথা ক'লে যে তেওঁ হঠাতে কিছুমান কথা ক'লে যে এনেকুৱা ধৰণৰ অসমখন আগুৱাই যাব পৰা নাই কিছুমান চৰকাৰী কৰ্মচাৰীৰ কাৰণে যে তেওঁলোকে কাম কৰিব নিবিচাৰে এনেকুৱা ধৰণৰ কাৰণে আৰু সেইকাৰণে কোনো হয়তো আগন্তুক দিনত নিযুক্তি প্ৰক্ৰিয়া বন্ধ হ'ব পাৰে মানুহ লাগিলে যদি পুলিচ লাগে কোনোবা চিকিউৰিটি এজেঞ্চিক ক'ব পুলিচ দিবলৈ মানে ধৰি লওক আৰ্মড মানুহ হওক আনআৰ্ম মানুহ হওক আৰু যদি ধৰি লওক কৰ্মচাৰী লাগে গ্ৰেড 3 লাগে গ্ৰেড 4 লাগে কোনোবা আউটসোৰ্সিং এজেঞ্চিক তেওঁলোকে দিব জোৰ পৰা তেওঁলোকক মানুহ দিব আৰু তেওঁলোকবিলাকে ধৰি লওক 12,000 14,000তে কাম কৰিব লাগিব যিটো তেওঁলোকে ৰেট বান্ধি দিয়ে সো এনেকুৱা এটা কথা ইয়াৰ পূৰ্বতেও ওলাইছিলে যে আউটসোৰ্সিং কৰিবলৈ লৈছিলে মই পাহৰিছোঁ নিউজটো 2-3 বছৰমান হৈছে আই গেছ নে 2 বছৰ তেনেকুৱা সময় এটা হৈছে সেইটো খুব ভাল হৈছিলে সেই সময়টো তেনেকুৱা আউটসোৰ্সিং কৰিবলৈ লৈছিলে কিছুমান তো এখন চৰকাৰ যেতিয়া চলি আছে সেই চৰকাৰখনত এটা চৰকাৰী নিযুক্তি হোৱাটো বাধ্যতামূলক আৰু সেইটো হ'ব লাগিব চৰকাৰী যিবিলাক বিভাগ আছে এইবিলাক আউটসোৰ্সিং নহয় চৰকাৰী মানুহে যদি নাথাকে চৰকাৰখন মানে আছে কি কাৰণে সো তেনেকুৱা ধৰণৰ এটা কথা সো যি কি নহওক এনেকুৱা ধৰণৰ যিবিলাক মন্তব্য কিছুমান কৰে যিখিনি ল'ৰা ছোৱালী আছে ধৰি লওক পৰীক্ষা দিবলৈ মেলিবলৈ ৰেডি হৈ আছে এইবিলাক অলপ মনবিলাক ভাঙি পৰে সো কি কৈছিল একবাৰ চাই লওঁ মুখ্যমন্ত্ৰী মহোদয় আমি 2-4টা জায়গাত ভোট কম পাইছো কাৰণ চৰকাৰী কৰ্মচাৰীসকলে আমাক অলপ বেয়া পাইছে তেতিয়া মই কথাটো শুনি মই অলপ আচৰিত হলো যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিয়াকৈ চাকৰি পাইছে তাৰমানে আমি টকা লৈ চাকৰি দিব লাগিছিল নেকি ট্ৰান্সফাৰ পোষ্টিংত কোনেও কতো টকা খৰচ কৰিব নালাগে বেয়া কিয় পাব লাগে মই অলপ উৎসুকতাৰে সৈতে কথাটোত আৰু অলপ সোমাই গলো মই সুধিলো মোক অলপ ভাল কৰি বুজাই কওকচোন তেতিয়া প্ৰথম উত্তৰ আহিলে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে বেছিকৈ কষ্ট কৰিবলগীয়া হৈছে আৰু সেই কাৰণে চৰকাৰখনক বেয়া পাইছে এতিয়া আপোনালোকে চিন্তা কৰক যে আমি কাম কাৰ কাৰণে কৰো মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ব্যক্তিগত ঘৰৰ কাম আমি কোনেও নকৰো আমি কাৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা অনুষ্ঠানটোৰ কাৰণে কাম কৰো আমি আমাৰ কাম কৰা ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰো আজি আমাৰ লগত যিখিনি এসিস্ট্যান্ট প্ৰফেসৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰ বা আন যিসকল গেজেটেড পোষ্টত কাম কৰিছে তেওঁলোকে চাকৰি পাইছে বহুজনে আগতে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল আজিও আমাৰ সহপাঠীসকল বিভিন্ন ব্যক্তিগত কোম্পানীত কাম কৰে সেই ব্যক্তিগত কোম্পানী সমূহত একোজন কৰ্মচাৰীয়ে কিমান পৰিশ্ৰম কৰিব লাগে তাৰ সম্পৰ্কে আমাৰ ধাৰণা আছে আজি আমাৰ গুৱাহাটীতে খানাপাৰা বা আন জাগাত বিভিন্ন ব্যক্তিগত বিশ্ববিদ্যালয় গঢ়ি উঠিছে বিভিন্ন অসমত ব্যক্তিগত কলেজো গঢ়ি উঠিছে সেই কলেজ আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ত যিসকলে অধ্যাপনা কৰে তেওঁলোকে কিমান কাম কৰিব লাগে তাৰ বিষয়েও আমি অৱগত যিসকলে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কাম পাইছে চাকৰি নোপোৱাৰ আগতে আমাৰ জীৱন কিমান কষ্টৰ আছিল তাকো আমি অনুভৱ কৰিব পাৰো কাৰণ আজিলৈকে আমি গৈ চাকৰিত যোগদান কৰাও নাই আজিৰ দিনটোৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব কিন্তু যোৱা কালিটো আজিও আমাৰ মনত আছে আমি কিমান বেছি পৰিশ্ৰম কৰিবলগীয়া হৈছিল তাক আমি সকলোৱে অৱগত কিন্তু আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলে চাকৰি পোৱা দিনৰ পিছতে তেওঁলোকে যদি মানসিকতাৰ পৰিৱৰ্তন কৰে আৰু ৰাজ্যখনৰ বিকাশত যদি সহায় নকৰে তেনেহলে চৰকাৰী চাকৰি সৃষ্টি আৰু ইয়াৰ নিয়োগ দুইটাই এটা বিফল প্ৰয়োগ হিচাপে ৰৈ যাব লাহে লাহে চৰকাৰসমূহে কি কৰিব যে কাম পাবৰ কাৰণে আউটসোৰ্স মডেললৈকে গতি কৰিব যে মোৰ কাৰ্যালয়টোত পুলিচ লাগে মই কম কোম্পানী এটাই মোক সিকিউৰিটি দি দিব
মোক ইঞ্জিনিয়াৰিং কলেজত পঢ়াবৰ প্ৰফেচাৰ লাগে, মই কোনোবা এটা কোম্পানীৰ পৰা তাক লৈ ল'ম। মোক দুদিন পিছত মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী লাগে, মই কোনোবা এটা সংস্থাক ক'ম যে মোক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এমপ্লয়ী কেইজন পঠাই দিব। আৰু দৰমহা তেওঁলোকে কিমান দিব? মিনিমাম ৱেজ, অৰ্থাৎ এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক তেওঁলোকে 12,000 টকা দিব, যিটো আন কোম্পানীসমূহত পাব পাৰে। মই এটাই কথা আজিলৈকে মই সমাধান কৰিব পৰা নাই যে আমি বেছি ভাল ব্যৱস্থা পোৱাৰ পিছত আমাৰ কাম কৰাৰ শক্তিটো কমি কিয় যায়। যেতিয়া আমাৰ কম ব্যৱস্থা আছিলে তেতিয়া মোক য'তেই চাকৰি দিয়ক মই তাতেই চাকৰি কৰিম। যেতিয়া মোৰ কম ব্যৱস্থা আছিল তেতিয়া মোৰ ল'ৰা ছোৱালীৰো সমস্যা নাছিল। যেতিয়া মোৰ হাতত চাকৰি নাছিল মই কেৰেলা বেংগালুৰুত গৈও কাম কৰাত মোৰ আপত্তি নাছিল। কিন্তু চৰকাৰী চাকৰিটো পালেই প্ৰথমতে মোক ঘৰৰ কাষলৈ আনিব লাগিব, আৰু ঘৰৰ কাষত অনাৰ পিছত পাৰিলে এবাৰ অফিচটোত গৈ ভুমুকি মাৰি অহাৰ পিছতে মোক দৰমহা দিব লাগিব। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে আমাক ক'তো কেতিয়াও আগুৱাই লৈ যাব এই কথাটো মই একো বেলেগ ক'বলৈ যোৱা নাই, কিন্তু যিকেইটা কথা ধৰি লওক ক'লে মই খালি তাৰ প্ৰত্যুত্তৰটো দিবলৈহে মই চেষ্টা কৰিছোঁ যে এনেকুৱা যিবিলাক বস্তু এইবিলাক কোৱাৰ কথা, মানে তেওঁ বস্তুটো বুজাইছে যে এইটো হয়, সেইটো ময়ো মানুহ যে বহু কৰ্মচাৰী এনেকুৱা আছে যিসকলৰ মনোভাৱ তেওঁ কোৱাৰ দৰে কাম কৰিবলৈ নিবিচাৰে, বা ধৰি লওক তেওঁ যিটো কথা ক'লে আৰু সেইটোৱে, আৰু ইমান বহলাই আৰু কি ক'ব। কিন্তু এই মানুহখিনিৰ কাৰণে গোটেই কৰ্মচাৰী সমাজক সাঙুৰি লোৱাটো সেই বস্তুটো ভাল নহয়। এই কৰ্মচাৰীখিনিৰ কাৰণে যিকোনো চৰকাৰ হওক তেওঁলোকৰ সকলো স্কিম হওক বা কাম কাজবিলাক হওক বিভিন্ন বিভাগৰ বা প্ৰশাসনৰ সকলোবিলাক বস্তু এই মানুহখিনিয়ে চলি আছে। আনকি এই যি চৰকাৰখন চলি আছে এই চৰকাৰখন হোৱাৰ আঁৰত যি কাম কাজ থাকে, এটা নিৰ্বাচনৰ যি কাম কাজ থাকে আদিৰ পৰা অন্তলৈকে সেইখিনি এই মানুহখিনিয়ে কৰাৰ কাৰণে হৈ পেলাই চৰকাৰ গঠন হয়। চ' সকলোখিনি দিশৰ পৰা এই কৰ্মচাৰীখিনিয়ে কাম কৰি আছে। চ' সেইকাৰণে তেওঁলোকৰো ধৰি লওক কথা চিন্তা কৰি পেলাই কথাবিলাক ক'ব লাগে। চ' ধন্যবাদ। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই।